হেল্ল' নমস্কাৰ বন্ধুসকল সকলোকে নমস্কাৰ জনাইছোঁ। আজি নাম্বাৰছৰ ওপৰত ক'ম, আপোনাৰ ডেট অফ বাৰ্থৰ ওপৰত অকণমান দুটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। নাম্বাৰছ আমাৰ জীৱনত খুব ইম্পৰ্টেণ্ট। আপুনি পৃথিৱীত জন্ম হোৱাৰ লগে লগে আপোনাৰ ডেট অফ বাৰ্থ আপুনি আহে, কোনদিনা জন্ম হৈছে আপোনাৰ তাৰিখ পাইছে, ক'ত জন্ম হৈছে, আপোনাৰ হস্পিটেলত যদি জন্ম হৈছে কোনটো ৰুমত জন্ম হৈছে, আপুনি আপোনাৰ কিমান সময়ত জন্ম হৈছে, চবটো টাইমত নাম্বাৰছ থাকে। আপুনি ডাঙৰ হোৱাৰ লগে লগে ডেট অফ বাৰ্থ আপোনাৰ আহিয়ে যায়। আপুনি বাৰ্থডে পাতে 1 year 2 year 3 year আপোনাৰ তেনেকৈ গৈ থাকে। স্কুলত যোৱাৰ লগে লগে 1 2 3 4 5 গৈ থাকে। কলেজ পোৱালৈকে আপোনাৰ তেনেকৈ চলে। আপোনাৰ তেনেকৈ নাম্বাৰছ আপুনি এতিয়া আপোনাৰ ফোন নাম্বাৰ আছে, আপোনাৰ পেন কাৰ্ড নাম্বাৰ আছে, তাতো নাম্বাৰ আছে, আপোনাৰ বেংকত একাউণ্ট নাম্বাৰ আছে, গাড়ী কিনিছে গাড়ীও নাম্বাৰ প্লেট আছে। চ' নাম্বাৰ ইজ এ পাৰ্ট এণ্ড পাৰ্চেল অফ আৱাৰ লাইফ। চ' আমি এই বিশ্ব ব্ৰহ্মাণ্ডত চব নাম্বাৰৰ লগত জড়িত। ইউনিভাৰ্চে নাম্বাৰছৰ থ্ৰুৱেদি কমিউনিকেট কৰে। আপোনালোকে বিখ্যাত 369 কথা সুধিছে চাগে। আমাৰ যেনেকৈ 9টা গ্ৰহ আছে, নৱ দুৰ্গা আছে, আপোনাৰ প্লেনেট আছে। চ' তেনেকৈ 9টা প্লেনেটো আছে আমাৰ। চ' 9 নাম্বাৰ আছে, তেনেকৈ 6 নাম্বাৰ আছে, 3 নাম্বাৰ আছে। এইটো ইউনিভাৰ্চেলৰ ক'ডিং নাম্বাৰ। আপোনালোকে ইউটিউবত ভালকৈ চালে 369 কথা বুজি পাব। এতিয়া আহোঁ নাম্বাৰছে আমাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলায়। আপোনাৰ ডেট অফ বাৰ্থ পোৱাৰ লগে লগে আপুনি সেই পাৰ্টিকুলাৰ এটা তাৰিখে আপোনাৰ এটা পাৰ্টিকুলাৰ গ্ৰহক ৰিপ্ৰেজেণ্ট কৰে। নাম্বাৰ 1 আপোনাৰ ছান, নাম্বাৰ 2 হ'ল মুন, নাম্বাৰ 3 হ'ল জুপিটাৰ, নাম্বাৰ 4 হ'ল আপোনাৰ যিটো আমাৰ ৰাহু গ্ৰহ বুলি কয়, নাম্বাৰ 5 হ'ল আপোনাৰ মাৰ্কিউৰী, 6 হৈ গ'ল ভেনাছ শুক্ৰ গ্ৰহ, 7 হৈ গ'ল আপোনাৰ যিটো আমাৰ কেতু গ্ৰহ বুলি কয়, 8 নম্বৰ হ'ল শনি, 9 নম্বৰ হ'ল আপোনাৰ মংগল গ্ৰহ, যিটো আপোনাৰ এইকেইটা আপোনাৰ যোনটো তাৰিখতে আপুনি জন্ম হয় সেই পাৰ্টিকুলাৰ তাৰিখটোত আপোনাৰ গ্ৰহটো এলাইন হৈ যায়। সেই এলাইন কৰাৰ লগে লগে আমি নিজৰ ডেট অফ বাৰ্থটোৰ লগত আমি আপোনালোকেতো চাই জন্ম হোৱাৰ লগে লগে জন্ম পত্ৰিকা বনায়, কুণ্ডলী বনায় বা আপোনাৰ জন্ম পত্ৰিকাখন বনায়। ত' তেওঁলোকে গণনা জ্যোতিষীয়ে বনাই দিয়ে বা গণন কৰে যে মানুহজনৰ লাইফটোত বা পাৰ্টিকুলাৰ কেনেকৈ বা কি ভাল হ'ব। চ' নিউমাৰলজি ছায়েন্সৰ মতে, নিউমাৰলজিৰ মতে আপুনি ডেট অফ বাৰ্থটো এনালাইচিছ কৰি আপুনি আপোনাৰ গোটেই জীৱনটোৰ কাৰণে এটা ডাইৰেকশ্যন ল'ব পাৰে। আপুনি ইটছ এ চাইণ্টিফিক প্ৰচেছ আৰু আপোনাৰ এইটোত এফেক্ট হয়েই। যেনেকৈ কৈ দিছোঁ আপোনাৰ নাম্বাৰ 2 যাৰ 2 তাৰিখত জন্ম হয়, 2 তাৰিখ, 11 তাৰিখ, 20 তাৰিখ, তেওঁলোকক 2 বুলি ধৰা হয়। নাম্বাৰ 2 হ'লে ধৰা 11 তাৰিখ হ'লে একে 2 বুলি আমি হিচাপ কৰোঁ, বা 20 হ'লেও ছিংগল ডিজিটত আমি আচলতে ডেট অফ বাৰ্থ আমি ছিংগল ডিজিটত লওঁ। চ' তেনেকৈ 2 নম্বৰটো হৈ গ'ল আপোনাৰ মুন গ্ৰহৰ লগত জড়িত। আপোনালোকে চাবচোন যাৰ জন্ম 2 তাৰিখত তেওঁলোকৰ অকণমান ইম'চনেল হয়। তেওঁলোকে এনেকৈ কথাবিলাক নিজৰ ভিতৰত ৰাখিব বিচাৰিছে। অতি সোনকালে তেওঁলোকৰ খুব দুখ লাগে মনটো। কেতিয়াবা তেওঁ মনটো সেই চন্দ্ৰৰ নিচিনা। আপোনাৰ 15 দিন যেনেকৈ আপোনাৰ ফুল মুন থাকে, মুনটো গ্ৰ'য়িং মুন হয়, আৰু 15 দিন আপোনাৰ ডাউন টু আৰ্থত যায়, মানে অমাৱস্যাৰ ফালে যেনেকৈ গৈ থাকে তেনেকৈ থাকে। চ' মুন গ্ৰহে এফেক্ট কৰে তেওঁলোকৰ লাইফটোত। এইটো আপুনি যিবিলাক 2 তাৰিখে জন্ম তেওঁলোকে নিজেই সুধিলে তেওঁলোকে গম পাব। তেওঁলোকৰ কোৱালিটিছ কিন্তু বহুত আছে। এজ পাৰ গ্ৰহ মতে তেওঁলোকৰ বহুত কোৱালিটিছ আছে, কিন্তু তেওঁলোকে সেইটো এলাইন কৰি ল'ব লাগিব। চ' আমাৰ সময়ৰ লগে লগে আমাৰ নিউমাৰলজি গাইডেঞ্চৰ মতে তেওঁলোকে ল'ব পাৰে। আৰু 2 নম্বৰৰ মানুহসকল তেওঁলোকে ক্ৰিয়েটিভো হয়। তেওঁলোকে মিউজিক হওক বা তেনেকুৱা লাইনতো তেওঁলোকে খুব অকাল্ট চায়েন্স বা এই লাইনতো তেওঁলোকৰ খুব গ্ৰ'থ আছে। চ' তেনেকৈ প্ৰত্যেকটো ধৰক 8 নম্বৰ মানুহখিনি যাৰ জন্ম 8 তাৰিখে হৈছে বা 8 তাৰিখে হৈছে আপোনাৰ তেওঁলোকৰ 26 তাৰিখে হৈছে জন্ম যাৰ 26। চ' 8 নম্বৰ মাহৰ হ'ল আপোনাৰ শনি গ্ৰহ। তেওঁলোকে খুব কষ্ট কৰিব লাগে, তেওঁলোকে ৰিজাল্টটো পাবই, টকা পইচা হওক, চাকৰি হওক, যি হওক। তেওঁলোকে শনি হ'ল আমাৰ কৰ্ম দেৱতাৰ আপোনাৰ তেওঁ জাজমেণ্ট দিয়ে। চ' এই মানুহসকলে খুব কষ্ট কৰি পিনি নিজৰ এটা পইণ্টত উপনীত হ'ব পাৰে, লক্ষ্যত উপনীত হ'ল। কিন্তু তেওঁলোকে ছাকচেছ পাবলৈ অলপ কষ্ট কৰিব লগা হয়। তেওঁলোকে টকা পইচা চব হ'ব, গোটেইখিনি আহিব লাইনত, কিন্তু আপুনি সেইটো হিচাপে এলাইন কৰিব লাগিব। আৰু নিউমাৰলজিত কি গাইডেঞ্চ কৰা হয়, আপোনাৰ ধৰক আপোনালোকক কি কৰিলে আপোনালোকৰ ভাল হ'ব বা কি আপুনি কৰিব নালাগে, আপুনি কেনেকুৱা টাইপৰ মানুহৰ পৰা আঁতৰি থাকিব লাগে, বা আপুনি কি পঢ়িলে আপোনাৰ সুবিধা হ'ব, কি বিজনেছ কৰিলে আপোনাৰ সুবিধা হ'ব, বা আপুনি চাকৰি আপোনাৰ কাৰণে চুইটেবল নে বিজনেছ আপোনাৰ কাৰণে চুইটেবল,
আপুনি টকা পইচা মেনেজমেণ্ট কেনেকৈ কৰিব বা আপুনি আপোনাৰ কৰ্মক্ষেত্ৰ লাইফটো সুকলমে চলিবলৈ হ'লে আপুনি কি ফ'ল' কৰিব লাগিব সেইখিনি আমাৰ গোটেইখিনি নিউমাৰলজিত চাই দিয়া হয়। নাম্বাৰ আপোনাৰ এতিয়া 3 নম্বৰ কথাই কৈছোঁ। 3 নম্বৰসকল যি হ'ল তেওঁলোকে জুপিটাৰ লগত বা বৃহস্পতিৰ লগত দেৱগুৰুৰ লগত তেওঁলোকে পঢ়া শুনা টিচিং লাইনত বা কনচালটেঞ্চি লাইনত বা মানুহ আপোনাৰ এই লাইনত তেওঁলোকৰ অলপ বা ফাইনেন্সিয়েল লাইনতো তেওঁলোকৰ চাকৰি হেৰি আছে। ত' তেওঁলোকে এইটো লাইন কেৰিয়াৰটো চুজ কৰিব পাৰে। চ' নিজৰ ডেট অফ বাৰ্থ মতে নিজৰ প্লেনেট মতে নিজৰ কেৰিয়াৰটো চুজ কৰিলে বা পঢ়া শুনা কৰি সেই লাইনত গ'লে মানুহৰ সকলো এলাইন হয়। চ' নিউমাৰলজিয়ে আপোনাক যথেষ্টখিনি গাইড দিয়ে। নিউমাৰলজিয়ে আপোনাৰ মোবাইল নাম্বাৰ আপুনি চেক কৰিব পাৰে। মোবাইল নাম্বাৰো আমাক এফেক্ট কৰে। চ' মোবাইল নাম্বাৰটো আপুনি ধুনীয়াকৈ নিজৰ চেক কৰিব লাগে, কাৰণ আপোনাৰ নাম্বাৰটো আপোনাৰ লগত জড়িত যেতিয়া 24/7 365 ডেইজ মোবাইলটো আপোনাৰ লগত থাকেই। সেই মোবাইল নাম্বাৰো যদি আপুনি এলাইন ঠিককৈ নকৰে তেনেহ'লে আপোনাৰ ই ইম্পেক্ট কৰে। বেংকৰ একাউণ্ট নম্বৰটো যদি আপোনাৰ আজিকালিতো বেংকৰ একাউণ্ট নম্বৰ চইচ কৰিব পাৰি, মোবাইল নম্বৰ চইচ কৰি ধুনীয়াকৈ নিজৰ মতে মিলাই ল'ব পাৰি। সেইকাৰণেতো বেংকে বা আপোনাৰ মোবাইল কোম্পানীবিলাকে জিঅ' হওক যোনে তেওঁলোকে চইচ কৰিব দিয়ে। কিয় দিয়ে আজিকালি? কাৰণ সেইটো এটা ছায়েন্স হয়। ছায়েন্সৰ মতে সেই নাম্বাৰে এফেক্ট কৰে যেতিয়া নাম্বাৰৰ মতে মিলাই লয়। আৰু তেনেকৈ গাড়ী লওঁতেও মানুহ চাবচোন, আপোনাৰ বহুতো গাড়ী প্লেট চাবচোন 111 ল'ব, 555 ল'ব বা এনেকুৱা মিলাই লয় বা যিটো হয় তেওঁলোকৰ চুইটেবল হয়। কিয় তেনেকুৱা লয়? তেওঁলোকে এইটো লাকি নাম্বাৰ হিচাপে লয়। এতিয়া আপোনাৰ লাকি নাম্বাৰ আপোনাৰ লাকি ডে কি হয়, আপোনাৰ লাকি কোনদিনা আপোনাৰ সপ্তাহত 7টা দিন থাকে, আপোনাৰ কোনটো দিন আপোনাৰ কাৰণে এজ এ ডেট অফ বাৰ্থ আপোনাৰ লাকি হ'ব, কি কালাৰ কাপোৰ পিন্ধিলে আপোনাৰ চুইটেবল কৰিব আপোনাৰ বডিৰ কাৰণে বা আপোনাৰ গ্ৰহৰ লগত, কি আপুনি গাড়ী ল'লে কি কালাৰ গাড়ী ল'ব আপুনি, বা বাইক ল'লে গাড়ী ল'লে স্কুটি ল'লে কি কালাৰ আপোনাক চুট কৰিব, আপুনি আপোনাৰ কি কালাৰটোৱে আপোনাক শ্বুট কৰিব সেইটো আপুনি নিউমাৰলজিত তাতো চাব পাৰে। চ' আপোনাৰ কোনটো বয়সৰ লেভেলত আপোনাৰ ছাকচেছখিনি আছে, আপোনাৰ স্পেচিয়েল কাম কৰিলে আপোনাৰ সুবিধা হ'ব সেইখিনি নিউমাৰলজিত চাব পাৰে। আপোনাৰ বিয়া টাইমলৈকে আপোনাৰ কোন বছৰত আপোনাৰ বিয়া চুইটেবল হ'ব সেইটো চাব পাৰি। আৰু আপুনি যদি নিউমাৰলজিত আপোনাৰ আপোনাৰ দুইজনৰ যদি ডেট অফ বাৰ্থটো ভালকৈ চহায় তো তেওঁলোকৰ মিলিব নিমিলে বা তেওঁলোকৰ কেনেকুৱা টাইপৰ তেওঁলোকে কাম কৰিলে দুইজনৰে বিয়াৰ কাৰণে সুবিধা হ'ব, লগতে পিছৰ জীৱনটোৰ কাৰণেও সেইটো তাতো এলাইন কৰিব পাৰে। চব নাম্বাৰৰ খেল আপোনাৰ। চ' নাম্বাৰছে জীৱনত ইম্পেক্ট কৰে। আপুনি মই বাচি থাকিব নোৱাৰোঁ। আপোনালোকেতো যায় এষ্ট্ৰলজাৰৰ ওচৰত কিবা হেৰি চাবৰ কাৰণে, বৰ্ষচক্ৰ চায়, কিছুমানে নিজৰ সেই পাৰ্টিকুলাৰ টাইম পিৰিয়ডটো চাই। কিয় চায়? আমাক কাৰণ গ্ৰহকেইটাই আমাৰ ওপৰত ইম্পেক্ট কৰে। আপুনি মানিলেও কৰিব, নামানিলেও কৰিব। আমাৰ যিখিনি পলিটিচিয়ান আছে, ফিল্ম ষ্টাৰ আছে বা যিখিনি মানুহ খুব ধৰ্মৰ লগত জড়িত তেওঁলোকে খুব এইটো কামৰ লগত তেওঁলোকে গ্ৰহগতি বা পূজা পাতল বা দান দক্ষিণা চব কৰি থাকে। কিয় কৰি থাকে? যাতে গ্ৰহকেইটা বেলেঞ্চ থাকে। গ্ৰহ যদি বেলেঞ্চ নাথাকে আপোনাৰ জীৱন তুলপাৰ লগাবই। আপোনাক সময়ৰ কাম সময়ত নহ'ব, মেৰিজ দিলে হ'ব, আপোনাৰ চাকৰি দিলে হ'ব, টকা পইচা আপুনি ভালকৈ ৰখাত অসুবিধা হ'ব, পইচা আহিব এখনতে আহিব এখনতে গুচি যাব, আপুনি বচাবই নোৱাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কি লাভ হ'ব? চ' মেণ্টেল পিচনেছৰ কাৰণে আপুনি নিজৰ লাইফটো লগতে ফেমিলিটো কেনেকৈ আপোনাৰ এলাইন কৰিব? চ' যিহেতু আমাৰ এইটো হিন্দু ধৰ্মৰে বা পুৰণা ভাৰতীয় সভ্যতাৰ এটা পাৰ্ট এষ্ট্ৰলজি, নিউমাৰলজি তেনেকুৱা ছেইম অংকশাস্ত্ৰ। কাৰণ অংক আপোনালোকে জানেই 0 to ইণ্ডিয়াত আৱিষ্কাৰ হৈছিলে আৰ্যভট্টই। তেনেকৈ এই জ্যোতিষ শাস্ত্ৰৰ লগত এই অংকশাস্ত্ৰটো আমাৰ অংকশাস্ত্ৰ বুলি কয় দেই, ইংৰাজী নামটো নিউমাৰলজি। চ' গোটেইখিনি আপোনাৰ এলাইন কৰি আপুনি চাব পাৰিব নিজৰ মতে। চ' কনচাল্ট কৰি চাওকচোন। আপোনাৰ ষ্টুডেণ্টৰ পৰা আদি কৰি সকলোৰে কাৰণে গাইডেঞ্চ দিয়া হয়। আপোনাৰ যদি ধুনীয়াকৈ গাইডেঞ্চখিনি লয় আপুনি, আপোনাৰ জীৱনটো সুফল ধুনীয়াকৈ আপুনি এটা লাইনত পাৰফেক্ট ডাইৰেকশ্যনত লৈ যাব পাৰিব। চ' কণ্টেক্ট কৰক আপোনালোকৰ ডেট অফ বাৰ্থ দি। মই নিউমাৰলজিয়ান কনচালটেণ্ট আপোনাৰ চাই দিওঁ। চাই পিনি আপোনাক ৰেমেডিজ দিয়া হয়। ৰেমেডিজখিনি আপুনি কৰক। ৰেমেডিজখিনি এনেকুৱা নহয় যে সাংঘাতিক কিবা কৰা হয়। আপুনি নিজৰ মতেই আপোনাৰ যিটো সুবিধা হয় বা আপোনাৰ কাৰণে যিটো ভাল সেইখিনি আপোনাৰ গাইডেঞ্চ কৰা হয়। চ' এইটো এটা আমি ডিপ লেভেল ষ্টাডি কৰা হৈছে। তাৰ ওপৰত গোটেই ৱৰ্ল্ডতে নিউমাৰলজি আজি বিখ্যাত। আপোনালোকে চাব পাৰে, ইউটিউবত চাব পাৰে, বেলেগ জেগাত চাব পাৰে। চ' চাই পিনি অলপ ষ্টাডি কৰক, চাওক আৰু নিজৰ ডেট অফ বাৰ্থটো এবাৰ এনালাইচিছ কৰক আপোনাৰ কাৰণে কি চুইটেবল। থেংক ইউ ভেৰি মাছ। কণ্টেক্ট মি, আই এম এভেইলেবল অন মাই ফোন। মেছেজ কৰক, হোৱাটছআপ কৰক। থেংক ইউ ভেৰি মাছ।